মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ইতিহাসৰ প্ৰশ্ন কাকতখন। এইবাৰ যিখন বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষত হৈ গ'ল। আহাচোন প্ৰশ্ন কাকতখনত কিনো আহিছে প্ৰশ্ন তাকে এবাৰ চাওঁ। পৰীক্ষা সময় হ'ল 2 ঘণ্টা আৰু মুঠ নম্বৰ হ'ল 50। 1 নম্বৰত আছে একোটিকৈ বাক্যত উত্তৰ লিখিব দিছে। 7টা প্ৰশ্ন আহিছে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৈদামটোৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰ পাছতে আহিছে প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ জীয়েকৰ নাম কি আছিল। তাৰ পাছতে নামনি অসমত কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা মুদ্ৰাৰ ব্যৱহাৰ হৈছিল। অসমৰ মানুহৰ সাজ-পোছাকৰ বিষয়ে উল্লেখ থকা যিকোনো এখন গ্ৰন্থৰ নাম লিখা। তাৰ পাছৰ প্ৰশ্ন গেন খেলৰ লগত আধুনিক কোনবিধ খেলৰ মিল আছে। তাৰ পাছৰ প্ৰশ্ন লুকা-পাৰ অলংকাৰবিধ শৰীৰৰ কোন অংশত পিন্ধা হয়। তাৰ পাছৰ প্ৰশ্ন লোকবিশ্বাস কাক বোলে। 2 নম্বৰত আহিছে খালী ঠাই পূৰ কৰা। সম্পূৰ্ণ বাক্যত লিখিবা বুলি আহিছে। এনেও খালী ঠাই পূৰ কৰা সম্পূৰ্ণ বাক্যতে লিখিব লাগে। এইত আহিছে আহোম সকল আদিতে দেশলোক আছিল বুলি কোৱা হয়। তাৰ পাছত আহিছে আনুষ্ঠানিকভাৱে আহোম ৰজা দেশৰ ৰাজত্বকালতহে অসমত হাট বা বজাৰ পতা হৈছিল। তাৰ পাছতে বড়োসকলে বহাগ বিহুক তেজ বোলে। তাৰ পাছত জুই, শিল, বৰষুণ, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ নিচেই কাষতে তেজ গছ ৰোৱাৰ লোকবিশ্বাস আছিল। তাৰ পাছৰ প্ৰশ্ন অসমৰ বড়ো কছাৰীসকলে মাঘ বিহুৰ মেজিটোক তেজ বুলি কয়। 3 নম্বৰত আহিছে চৰাইদেউৰ উপৰি অসমৰ ক'ত ক'ত মৈদাম থকা দেখা যায়। 4 নম্বৰত আহিছে মধ্যযুগৰ অসমৰ 2টা প্ৰধান বণিক গোষ্ঠীৰ নাম লিখা। 5 নম্বৰত কৰম পূজা কোন মাহত পালন কৰা হয়। কৰম পূজাৰ প্ৰকাৰ 2টা কি কি। তাৰ পাছতে 6 নম্বৰত চমুটোকা লিখা। টুচু পৰ্ব যিকোনো 2টা লিখিব আহিছে। অসমৰ জীৱ-জন্তু সম্পৰ্কীয় খেল। তাৰ পাছতে আহিছে বিৰি আৰু গামখাৰু। এই 3টা চমুটোকাৰ ভিতৰত যিকোনো 2টা লিখিবলৈ আহিছে। 6 নম্বৰ আহিছে 3-3কে। তাৰ পাছতে 7 নম্বৰত আহিছে আহোম যুগৰ পুখুৰী খন্দোৱা বা সজোৱাৰ যিকোনো এটা পদ্ধতি বৰ্ণনা কৰা। 4 নম্বৰ আহিছে। তাৰ পাছতে আহিছে পুৰণি অসমত বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত থকা 4টা সুবিধা উল্লেখ কৰা। 4 নম্বৰ আহিছে। 9 নম্বৰত আহিছে যে অসমত পালন কৰা ধৰ্মীয় উৎসৱৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। এইটো 4 নম্বৰে আহিছে। 10 নম্বৰত আহিছে নাইবা দি অথবা দি আহিছে 2টা প্ৰশ্ন। তাৰ ভিতৰত এটা লিখিব দিছে। প্ৰথমটো হ'ল অসমৰ পুৰুষসকলে ধুতি চুৰিয়া পিন্ধাৰ শৈলী বা নিয়মৰ বিষয়ে লিখা অথবা অসমীয়া মহিলাৰ সাজপাৰৰ বিষয়ে চমুকৈ লিখা। তাৰ পাছতে 11 নম্বৰত 10 নম্বৰৰ দৰেই আহিছে অসমত লো ধাতুৰ সৈতে কেনেধৰণৰ লোকবিশ্বাস জড়িত হৈ আছে। লগতে আৰু এটা কুৱেশ্যন আছে মাছ ধৰাৰ লগত জড়িত 2টা লোকবিশ্বাস উল্লেখ কৰা অথবা অসমত প্ৰচলিত সামাজিক অনুষ্ঠানমূলক উৎসৱৰ বিষয়ে বহলাই লিখা। এই 2টাৰ ভিতৰত এটা লিখিব দিছে। 12 নম্বৰত আহিছে আহোম যুগৰ শ-সৎকাৰ পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা অথবা অসমৰ কৃষিভিত্তিক উৎসৱসমূহৰ বিষয়ে বহলাই লিখা। এইখিনিয়ে হ'ল প্ৰশ্ন। 12টা প্ৰশ্ন আহিছে। এই সপ্তম শ্ৰেণীৰ ইতিহাসৰ প্ৰশ্ন কাকতখন তোমালোকলৈ মই আগবঢ়ালোঁ। যদিও প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰা নাই, তোমালোকক যদিহে প্ৰয়োজন হয় তেতিয়াহ'লে মই উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মোক জনাবা আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। ভালে থাকিবা। ধন্যবাদ।